ইছলাম ধৰ্মাৱলম্বীৰ এটি পবিত্ৰ ব্ৰত মাহে ৰমজান। এই মাহে ৰমজানৰ অন্তত আজি ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰ উৎসৱটিৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে পথৰু সমন্বয় গোষ্ঠী পথৰু ঘাটে আমি জিকিৰৰ এটা অনুষ্ঠান আয়োজন কৰি আহিছোঁ আৰু সেই অংশস্বৰূপে আজিও এই ঐতিহাসিক দৰং জিলাৰ ঐতিহাসিক কৃষক শ্বহীদৰ বাকৰিত যি হিন্দু মুছলমানৰ যি সমন্বয় সম্প্ৰীতিৰ এই স্থলী যে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ বিৰুদ্ধে খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই সেই হিন্দু মুছলমান সাতকুৰি কৃষকে ব্ৰিটিছৰ গুলি বুকু পাতি লৈছিল। সেই সমন্বয় স্থলীৰ পৰা আমি আজান পীৰৰ কালজয়ী জিকিৰৰ সেই বাৰ্তা আমি পুনৰ দোহাৰিব বিচাৰিছোঁ আৰু এই মাধৱদেৱ শংকৰদেৱ আৰু আজান পীৰৰ এই সমন্বয়ৰ দেশৰ পৰা আমি যে একতা ভাতৃত্ববোধ এই কথা আমি পুনৰবাৰ আমি দোহাৰিব বিচাৰিছোঁ। ৰাজনীতিয়ে সমাজ ধ্বংস কৰে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে, এই আপ্ত বাক্যশাৰী আমি সৰুগত কৰি আমি পুনৰবাৰ পথৰুঘাটৰ এই শ্বহীদ বাকৰিৰ পৰা মিলনভূমিৰ পৰা আমি এই কথাই আমি পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ। সেয়াই আমি সমগ্ৰ বিশ্ববাসী অসমবাসী আৰু ভাৰতবাসীৰ আমি ঈদ উল ফিতৰ আৰু সমাগত অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। ঈদ উল ফিতৰ সমগ্ৰ বিশ্বৰ আজিৰ এই উৎসৱটি পালন কৰিছে আৰু আমাৰ পথৰু সমন্বয় গোষ্ঠী পাথৰিঘাটেও পথৰুঘাট যিটো কৃষক শ্বহীদ বাকৰি আমি ইয়াতে প্ৰতি বছৰে এই জিকিৰৰ এটা অনুষ্ঠান কৰি আহিছোঁ আৰু এইবেলিও আমি এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। জিকিৰৰ আমাৰ এই জিকিৰৰ দলটিত আমাৰ হিন্দু মুছলিম উভয়ে আমাৰ দলটিত আমাৰ আছে আৰু সকলোৱে এই মিলা প্ৰীতিৰে আমাৰ এই জিকিৰ অনুষ্ঠানটি পৰিৱেশন কৰি আছোঁ আৰু ইয়াতে আমাৰ ৰাতিপুৱাৰে পৰা ঈদ উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী ইয়াতে লোৱা হৈছে। খেল ধেমালিকে ভিতৰ কৰি বিভিন্ন আমাৰ অনুষ্ঠান চলি আছে।